So hey guys, good morning. মানে পুৰণি বছৰ খেদাই এতিয়া নতুন বছৰত আজি দুদিন হ'ল মানে দুটা দিনত ভৰি দিছোঁ আৰু নতুন বছৰৰ প্ৰথম কাষ্টমাৰ এইটো ঘৰৰে কাষ্টমাৰ ৰাস্তালৈকে যাব বোলে বাকী এটা গাড়ী ৰেডি হৈ আছে ঐ ৱেপাৰটো চোন থোৱাই নাই মানে জেকেট মানে লৈ লৈছোঁ যোগাৰ জেকেট আছে মাফলাৰ আছে মোজা আছে চব আছে So মানে ইয়াক থৈ দিওঁ ইয়াতে লাগিব ইয়াক অন কিমান আছে কি আছে চাৰ্জ চাওঁ ইয়াক লগাম বুলিকে লগাবই পৰা নাই ইয়াত কেনেকুৱা আছে একদিনৰ মই ব্লুটুথ কানেক্ট কৰিয়ে পোৱা নাই ইয়াতে কানেক্টিভিটি কিবা লেখা আছে স্মাৰ্ট এক্স কানেক্ট টাইম হৈছে গাইছ 9:58 আৰু ইয়াক কৰিলোঁ 0 হৈ গৈছে 0 আছে 100% ৰেঞ্জ আছে 176 বঢ়িয়া লাগছে না মাথাত বঢ়িয়া এই ব্ৰাইটনেছে নাই দেখোন চ' আজি হৈছে 2 তাৰিখ জানুৱাৰীৰ টাইম হৈছে 9:58 চ' এতিয়া ওলাই যাম আৰু মানে এইকেইদিন পূৰা 31 তাৰিখো খেদালোঁ 1 তাৰিখো খেদালোঁ আজি হ'ল 2 তাৰিখ তো আজি ইনকাম কৰিব যাম আৰু বাকী বতৰ কুঁৱলী আমাৰ দুই পাহাৰৰ মাজত থাকোঁ যিহেতু দুইফালেও কুঁৱলী দি আমি ঢাক খাই থাকোঁ বাকী ঘৰৰ কাম আহি কিনে দেখাম গাইছ কি হৈছে কি হোৱা নাই আৰু কিমান কি বাকী আছে এইবিলাক গোটাই লেতেৰা হৈ আছে কাম চাম কৰি গোটেই ইফালে পেলাই দিছে মানে শ্বৰ্টকাট আৰু ৰাস্তা ডাইৰেক্ট পেলোৱা বাকী 31 ডিচেম্বৰ গাইছ কাৰ কেনেকুৱা গ'ল ক'ব আমাৰ ঘৰতো পূৰা একদম পাৰ্টি হৈছে গোটেই ফেমিলি আৰু গাহৰিয়ে ছাগলীয়ে মুৰ্গীয়ে চব একদম নক'ব আৰু আপোনালোকৰ কেনেকুৱা গৈছে কমেণ্ট কৰিব বাকী 1 জানুৱাৰীত ভাবিছিলোঁ যাম বুলি অলপ ফুৰিব যোৱা নহ'ল 31 ডিচেম্বৰত মানে ৰাতি খাওঁতে মেলোতে কৰোঁতে ৰাতিপুৱা 4:30-5টা বাজি গৈছে মানে গোটেই ৰাতিটো থাকিলোঁ আৰু তেনেকৈ জুই পোহাই পূৰা একদম এতিয়াও চাগে আমাৰ খৰি শেষে হোৱা নাই উঠাই দিল এই মাজৰ এইখিনিতে আমি জুই পোহাইছোঁ পূৰা ৰাতিপুৱা কৰিছোঁ আৰু নতুন স্পীকাৰত দি একদম বজাই পূৰা ৰাতিপুৱালৈকে বঢ়িয়া লাগিল গাইছ একদম শুনি মজা এতিয়া কি ক'ম আৰু ওলাই যাওঁ আৰু গেল 31 ডিচেম্বৰ এতিয়া আহি গৈছে নতুন বছৰ ইনকাম কৰিব লাগে ভাপ ধূপ চব অলপ আৰু ৰাস্তাত গৈ লগ পাই আছোঁ অনলাইন হয় বাকী বতৰ কি হয় নাজানো আৰু ৰ'দ চদ ওলাই না নোলায় সম্ভাৱনা কম গাইছ আহিবলৈ মানে মেইন ৰাস্তা লগতে মই একদম সোনকালে আহিছোঁ আহিয়ে ৰেডি কৰি লৈছোঁ একদম মোজা মাফলাৰ দিনক দিনে গাইছ ঠাণ্ডাৰ প্ৰভাৱটো মানে বহুত বাঢ়ি গৈ আছে এতিয়া মই বাহিৰতো ওলোৱা নাই যে মানে ঠাণ্ডা লাগিব বুলি নাই বতাহ এই ঠাণ্ডা মানে ডাইৰেক্ট প্ৰভাৱটো পৰি যায় মানে ৰ'দৰ একো সম্ভাৱনাই নাই ৰিচেপশ্যন কৰি লৈছোঁ পূৰা এটা চাব কিমান টাইম লাগে ফকাছ লোৱা নলয় চাগে আজি নল'বই প্ৰভু অ'কে আৰু গাছ এই জেকেটটো যে দেখা পাই আছে এইটো কথা কোৱাই নাছিলোঁ চাগে আপোনালোকক মানে এইটো হ'ল এই মেঘালয় যে গৈছিলোঁ গাইছ কেইদিনমান আগতে গম পাইছে সেই তাৰে পৰা এনেকৈ জেকেট মই 3খন আনিছোঁ এখন আৰু ছেম এনেকৈ এখন ডাঙৰ আনিছোঁ গাইছ 300 টকীয়াকৈ মানে এখনত 300 টকাকৈ দুখন আনিছোঁ 300 600 টকা আৰু এখন আনিছোঁ 500 টকীয়া তো সেই হোটেলৰ কাষত বহিছিলে মানে এনেকৈ জেকেট লৈ কিনে আৰু বহুত আছে গৰম কাপোৰ যেনেকৈ গৰম পেনৰে হওক গৰম চুৱেটাৰ জেকেট তাৰপিছত ইত্যাদি আৰু কিবা এনেকুৱা আছিলে চবেই তাৰে পৰা এনেকৈ লৈ আহিছোঁ মানে ৰেগুলাৰ পিন্ধিব পৰাকৈ বেষ্ট আৰু মই এইখিনি ক'ম আৰু আহোঁতে কি কৰিছিলোঁ এইখনে পিন্ধি কিনে আহিছিলোঁ মানে বতাহ চতাহ সোমোৱাৰ একো চিষ্টেমে নাই ওপৰত যোনটো লেয়াৰ আছে নহয় এটা পাইছে ৰুক্মিণী একচেপ্ট চ' মানে বতাহ সোমোৱাৰ চিষ্টেমে নাই মানে নৰ্মেলি পিন্ধিব পাৰে আৰু বাকী দুখন আছে সেইকেইখন অলপ ভাল লগা আৰু মানে যেন ধৰক অলপ পিন্ধি যাব পাৰে এইখন মানে ধৰক বেছি হলং অলপ সেইকাৰণে মানে ধৰক ঘৰত পিন্ধিব পাৰে আৰু ধুনীয়াকৈ বা এনেকুৱা ক'ৰবাত ৰেগুলাৰ ডিউটি কৰিব পাৰে আৰু ফুৰিব গ'লে অলপ ভাল পিন্ধিলে ভাল লাগে আৰু চ' সেয়াই আৰু বাকী ভালে লাগিছে কমফৰ্টেবল ধুনীয়া ইফালেও চেইন পকেটতো একদম মানে চাওক পকেট কি ধুনীয়া মানে মজাকৈ লগাই দিছে পকেটত হেৰি আছে বহল চেইন চাওক কি ধুনীয়া এই বঢ়িয়া কোৱালিটি বঢ়িয়া মতে কম এনেকুৱা পানী পেলাই দিলে চাগে পানী নোসোমাবই নেকি এনেকুৱা টাইম লাগে ভাল লাগিছে 300 টকা জেকেট আৰু ক'ত আৰু ভাল পাব ইমান কিন্তু হ'লেও বহুত যিখিনি পাইছোঁ ন সেইখিনি বঢ়িয়া যদি শ্বিলঙত যায় মই জেগাটো কৈ দিওঁ আপোনালোকৰ হিলছ ভিউ হোটেল এখন আছে মেঘালয়ত মানে সেইখিনি কি বুলি কয় শ্বিলং চিটিৰে কাষতে আৰু হিলছ ভিউ হোটেলৰ কাষতে বহে মানে জাষ্ট এই ৰাস্তাটো ওলালে দেখিবই ইয়াতে বহি থাকে তেনেকুৱা তলত ৰাতিপুৱা 10-11 মানৰ পৰা বহে চাগে
মানে মই য'ৰ পৰা কিনিছোঁ আপোনালোক সেইটো এড্ৰেছটো লোকেশ্যনটো কৈ আছোঁ আৰু চবলক এতিয়া ভাড়াৰ অপেক্ষা এটা আহিছিল এটা গুচি গ'ল নাপালোঁ এতিয়ালৈকে মোজাকে পিন্ধিলোঁ প্ৰায় 9:40 পৰা ৰখি এটা ভাড়া লাগিছে এতিয়া উবেৰতো বাজাই নাছিল উবেৰৰ ভাড়াই কমিল নে কি নাজানো মুঠতে এটা লাগিছে এতিয়া হাতীগড় চাৰিআলিৰ কাষত ভটালি এপাৰ্টমেণ্টৰ কাষৰ পৰা ODC অভাৰ দ্য কাউণ্টাৰ তাৰে পৰা যাব ক'ৰবাত বামুণী মৈদাম এইখিনিত ক'ৰবাত দেখাইছিলে আৰু প্ৰথম ভাড়া আৰু মেছেজ এটা দি দিওঁ চাওঁ আছেনে নাই ডেলিভাৰটো হৈছে বাৰু যাত্ৰা ভাড়া গণ্ডগোল নহ'লেই হ'ল নহ'লে অলপ মনটো বেয়া লাগিছে যাত্ৰা ভাড়াতে মানে ভাড়া লাগে গাইছ বহুত দিন ভাড়া মাৰা নাই এতিয়া আৰু অলপ ইনকামৰ পথত ভৰিখন দি অলপ প্ৰেছাৰটো দিব লাগে আগুৱাই যাওঁ আৰু ৰেপিডত মানে কি হয় ইনকামটো অলপ ভাল হয় যদি লাগে সৰু সুৰা মাৰিব পাৰে 80 টকীয়া 90 টকীয়া বেষ্ট একদম মই ক'ম বেষ্ট এই উবেৰত 50-60 টকা মাৰি থকাতকৈ মানে কাষ্টমাৰে লোকেশ্যন দিছে ইটো ফালে মানে ৰাস্তাৰ দিছে ইটো পাৰে আছে সিটো পাৰে মানে ধৰক ইয়াতে দিয়া আছে ন ODC বুলি দিয়া আছে ঠিকে আছে কিন্তু পইণ্টটো ধৰিছে এইটো চাইডে সেইটো এটা প্ৰব্লেম হৈ যায় কেতিয়াবা ওচৰত আছে বাৰু এইটো টাৰ্ণটো ওচৰতে আছে তেতিয়াহ'লে বোলে নাই এই এক লংকা ঘূৰি আহিব লগা হ'লে এই তেতিয়া প্ৰব্লেমটো হয় এই ওচৰতে আছে বাৰু ঝামেলা নাই ইয়াতে ঘূৰাই দিম এতিয়া বিন্দাছ এই তাত ৰখি আছে প্ৰথম ভাড়া আহিবলৈ এই আছাম ইলেক্ট্ৰনিক্স কিবা এনেকুৱা আছে চ' ইয়াতে বোলো পালোঁ 67 গাইছ প্ৰথম ভাড়া এতিয়া আৰু এটা ৰানিঙতে লাগি গৈছে এইটো আছে আকৌ মিলনপুৰ কৃষ্ণনগৰ মিলনপুৰ 10টাত মিলনপুৰ এইফালে তেনেকৈ যাব লাগিব ক'ত বা দেখাইছে ক'ব নোৱাৰোঁ মুঠতে সৰু সুৰা ভাড়া এটা আছিল আৰু আকৌ উঠাই লওঁ আছোঁ বামুণী মৈদামৰ ভিতৰত বেছি দূৰ নহয় 1.5 কিলোমিটাৰমান দূৰ আৰু 6 পইণ্ট কিমান চলালোৱে 94 চাৰ্জ টাইম চাওক গাইছ 11:11 ৱাও মাৰি দিল কেঞ্চেল গাইছ চকুৰ আগত লাইভ মাৰি দিল কেঞ্চেল এতিয়া কৰি দিম ৰেপিড অন এতিয়া হৈ আছে অন ৰেপিড যোনটো লাগে সেইটোৱে মাৰিম এই মোটামুটি যেতিয়া প্ৰথম গাইছ কাম কৰা আৰম্ভ কৰিছিলোঁ এইবিলাক ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত মানে পুৰা ঘূৰিব আহিছিলোঁ মানে সুধিব আহিছিলোঁ যে কোম্পানীবিলাকত মানে মানুহ লাগে নেকি মানে এতিয়াও সেই দিন মনত আছে মোৰ ৰজনীগন্ধাই হওক বা এই গুড নাইটৰ হেৰিতে হওক বা আৰু ধকচক কিবা কিবি কোম্পানী আছে এইবিলাকতো গোটেই ধৰক বাইলেনে এটা ইণ্ডাষ্ট্ৰি আৰু ধৰক এইফালে আছে ইণ্ডাষ্ট্ৰি ইফালে ইণ্ডাষ্ট্ৰি আৰু পিছত যিমান যি বাইলেন আছে গোটেইকেইটাতে মানে ইণ্ডাষ্ট্ৰিয়েল আছে গোটেই ইয়াক সুধিব আহিছিলোঁ আৰু 93 খ্ৰীষ্টান বস্তি একচেপ্ট হ মেপ কিয় খুলি যা বেছি দূৰত নাই বাৰু পৰাগ শৰ্মা নেকি পৰাগ মহন্ত শৰ্মা নেকি এইটো গলিটোৰ মুখতে আছে মেছেজ এটা দি দিওঁ হাৰ্ষিনী কৰি দিওঁ ৰেপিড অফ 2 নম্বৰ ভাড়া গাইছ বাকীখিনি থোৱাৰ পিছত কৈ আছোঁ পালোঁ 93 ছেকেণ্ড ভাড়াটো মানে আহি পালোঁ চিটি চেণ্টাৰ কমপ্লিট কৰি দিওঁ আৰু উবেৰত ভাল 5 ষ্টাৰ মাৰাই থাকে ৰেপিড একবাৰ 5 ষ্টাৰ মাৰবা লগৰ ওচৰত যাব লাগিব তো আৰু এটা লাগি আছিল এইটো জোনালী নদীটোৰ ভৰলু নদীৰ কাষেদি যোৱা ৰাস্তাটো মেছেজ এটা দি চাওঁ সৰু সুৰা ভাড়া 50 টকা না 60 টকা ভাড়া এটা এতিয়া আছোঁ সুন্দৰপুৰ মানে জোনালী ফালে যোৱা ফালে আছোঁ এই চাওক আহিছোঁ প্ৰকাণ্ড বিল্ডিং এইটো চাগে 15 তলা 20 তলামান হ'ব মানে আগত আছে এটা স্পেনিছ গাৰ্ডেন দুটামান দিন আগতে দেখা পাইছিলোঁ গেম ভিলেজত যোনটো এটা 22 তলা 25 তলামান বিল্ডিং এটা ইয়াতো আছে মোটামুটি 18-20 তলামান কিবা এটাতো হ'ব স্পেনিছ গাৰ্ডেনটো মোটামুটি এইখিনিমান হ'ব সেইটো ইমানমান হৈছে আজিকালি প্ৰায় চব ওখ বিল্ডিংবিলাকে বনায় সৰু সুৰা নায়ে আৰু এইফালে লাইভ লোকেশ্যন অন কৰি দিছে ঐ দাদা কহাই ডাইৰেক্ট চপাই দিয়া বাইকে হওক স্কুটি হওক গাড়ী চলোৱাগিলা বহুত বেয়া হৈ গৈছে মানে গাড়ীখন গৈ আছে এনেকৈ ডাইৰেক্ট এখন অভাৰটেক কৰি ইফালে ডাইৰেক্ট চপাই দিয়ে মানে কি চিষ্টেম ইফালৰ পৰা যদি যায় ইফালে এনেকৈ চপাই দিয়ে মানে চলোৱাৰ চিষ্টেমবিলাক একদম বেয়া হৈ গৈছে স্পেচিয়েলি গুৱাহাটীখনত বেছি বেয়া হৈছে মানে এনেতো এইটো চবতে হৈ আছে চিষ্টেমটো কিন্তু গুৱাহাটীখনত বহুত বেয়া হৈ গৈছে চিষ্টেমটো মই এতিয়া গাড়ীও চলাওঁ বাইকো চলাওঁ
এখন অটো চলাই আছোঁ বা স্কুটিও চলাওঁ। চ' মই সেইগিলা বস্তু বুজি পাব দেখা পাওঁ নহয়, মানে অলপ শান্তি লাগে গাইছ, মানে ভয়ো লাগে। ঘপককৈ এনেকৈ ধৰক গৈ আছে, ঘপককৈ এনেকৈ ব্ৰেক মাৰি দিলোঁ, তেতিয়া পিছৰটোৰ কাৰণে আৰু দিগদাৰ হৈ যায়। আৰু ছিগনেলটো নক'বা, মহামায়া প্ৰব্লেম। চলো এতিয়া ব্ৰিজৰ তলেদি উঠাই লওঁ। বাকী গাইছে কোম্পানীৰ কথাটো যে কৈ আছিলোঁ, এইবিলাকৰ খবৰ লওঁতে কৈছিলে যে মাহত ছুটি টুটি তেনেকুৱা নাই। তাৰপিছত ভাত খোৱা সময়ত যদি ধৰক আধা ঘণ্টামান পায় নেকি নে কি নাজানো, এনেকৈ কৈছিলে আৰু বহুত বছৰ আগৰ কথাটো। তাৰপিছত এই ভাত খোৱাৰ যদি সময় যদি দেৰিও হয় তাহলে পইচা কাটব এনেকুৱা টাইপ। মানে কোম্পানীবিলাকত গাইজ ঘৰে চলবা বহুত দিগদাৰ। আৰু যোনজনে কৰি আছে চলি আছে আৰু কিবাকৈ টানি মুনি মানে বাধ্যতাই মানে চলাই আছে আৰু কোম্পানীবিলাকত এনেকৈ ধেমালি নহয় চলা। যদি কোনোবা ভাবি আছে কোম্পানীত মানে ধৰক গুৱাহাটীত কোম্পানীবিলাকত আহি কাম কৰিম বুলি, বেছি নহয় গাইজ, এক মাহৰ পিছত আৰু ধৰবা লাগিব। সেইখিনিয়ে কৈছোঁ, মানে কষ্টৰ হিচাপত যিখিনি পইচা লাগে সেইখিনি নাপায় গাইজ। সেইকাৰণে কোম্পানী নমস্কাৰ গাইজ নকৰোঁ। যি কৰি আছোঁ এইটোতে ধ্যান দি অলপ ভালকৈ কৰোঁ নিজস্ব কাম। যদি কোনোবাই ধৰক নিজস্ব কাম কৰিব বিচাৰে ৰেপিডো চলাওক, তাৰপিছত নিজস্ব দোকান এখন দিয়ক, সৰু সুৰা দোকানেই হওক, মানে নিজস্ব কাম কৰিলে ভাল আৰু মোৰ হিচাপত। এয়ে গাইজ 50 টকীয়া 60 টকীয়া ভাড়া গালা। এতিয়া অলপ গৰ্বৰ হৈ আছে, মানে ৰেপিডো কৰিছিলোঁ অন, উবেৰতো লাগিছিলে এটা ভাড়া। এতিয়া কৰা কি যায় তাকে ভাবি আছোঁ। চ' এতিয়ালৈকে আৰ্নিং কৰিলোঁ কিমান 216 টকা 3টা ভাড়াত। 4 নম্বৰ ভাড়া, উবেৰ কেঞ্চেল, ৰেপিডৰ লোকেশ্যনত আহি পাইছোঁ, চব খেলি মেলি। লোকেশ্যন দিছে ইয়াত, আছে ইয়াত, খেলি মেলি চবতে। পিক আপ কৰিব ৰখি আছোঁ। চ' আহি পালোঁ এই পেণ্টালুচৰ কাষত, মানে লাচিত নগৰ। 80 টকা পালোঁ। এই 5 ষ্টাৰ ইয়াতে কৰিব লগা হয়। এই আৰু এটা লাগি গৈছে লেণ্ডমাৰ্ক। বাপ্পা ঐ বহুত ভিতৰত আছে, হ'ব বাৰু আচ্ছা দি চাওঁ যদি আছে। মই এই গলিটো সোমাই যাওঁ, পেণ্ডালটোৰ কাষৰ গলিটো শ্বৰ্টকাট। লাগি যাব ভিতৰে সোমাই ওলাই যাওঁ একদম লোকেশ্যনত। পাপাৰটো মাৰিব লাগে পূৰা বেটাৰীকে ভালকৈ মাৰি, সদায় হৰ্ণ মাৰি যাব। গলি সৰুতো, ঐ স্পীড ব্ৰেকাৰ। পিছফালে ৰাবাৰকেইটা লগাই দিছোঁ, সেইকাৰণে চিটটো ইমান লৰা নাই। আপুনি যি জকৰণি মাৰি লয় চিটৰ শব্দ শুনবা নহয়। অলপ ৰ'দ ওলাই দিছে, দেখাই পাই আছে। এতিয়া অলপমান ঠাণ্ডাটো কমকৈ লাগিব। বন্ধুসকল প্ৰায় চাগে 4 ঘণ্টা হৈ গ'ল মোৰ আহা। টাইম চাব পাৰে ইয়াতে 2:20 হৈছে, মানে এতিয়াও ধৰক 4 মিনিটমান আছে। ভাড়াকেইটা আগতে দেখাই দি আছোঁ কিমান মাৰিলোঁ। ইয়াত হৈছে 284, ঐ কৰম নহয় জলদি আহ, 284 আৰু এইফালে আছে 648, মোটামুটি 900 গাইজ 30 টকামান মাৰিলোঁ। আৰু 930 টকাৰ অলপ বেছি হ'ব। চ' সেইখিনি মাৰি মোটামুটি গাইজ এতিয়াও মোৰ 70 টকামান এটা লোকচান আছে, যদি 2 ঘণ্টাৰ হিচাপত ধৰে। আৰু টাইমটো চাওক, মোবাইলটো ওলাই লওঁ ৰ'ব, টাইম হৈছে 2:37। মানে আগৰ যি হিচাপত মাৰি আছিলোঁ মই ধৰক 2 ঘণ্টাত যোনটো 500 টকা, এতিয়া 4 ঘণ্টা হৈছে হিচাপত হ'ব লাগে 1000 টকা। এইটো 1000 টকাটো হোৱা নাই। এতিয়া ক'ত কি দাবা খাই যায় মোবাইলটো। এতিয়া যিহেতু 1000 টকা হোৱা নাই, মানে 70 টকা এটা লোকচান আছে মোৰ টাইমৰ হিচাপত চাব গ'লে। বাকী এনে নৰ্মেলি হিচাপত চাব গ'লে মানে ধৰক চলে আৰু এনেকুৱা টাইপ। বাকী মই আছোঁ এতিয়া গণেশগুৰি, গণেশগুৰি ব্ৰিজ, ইফালে জুৰুড তিনিআলি যায়, আৰু পিছফালে আছে মেইন গণেশগুৰি চক। এতিয়ালৈকে চলালৈকে পূৰাপূৰি 59 কিলোমিটাৰ। তাৰপিছত ৰেঞ্জ আছে 101, আৰু এইফালে হৈছে 57% চাৰ্জ। মানে চাৰ্জৰ হিচাপত মানে যোনটো চাৰ্জ আছে এতিয়া, সেই চাৰ্জখিনি কিন্তু ভালে আছে, মানে ধৰক বেছিও নাই কমো নাই। চ' এতিয়া দুটাকো বন্ধ কৰি লৈছোঁ। অকণমান হাইৰিমান চাৰিমান লাগি আছে, কিন্তু কাম নাই একো। ইয়াক কৰি দিওঁ অলপমান ডাটাটো অফ, মানে বেটাৰী বাচাই ৰাখিছোঁ। দুটাও গুচাই দিছোঁ, 51% ইয়াত আছে,
তাত আছে 57 চ' মোটামুটি হৈ যাব লাগে যদি নহয় কিবাকৈ অলপমান চাৰ্জ দি দিম আছে ডাটা কেবল দুটা এটা আইফোনৰ আৰু এটা নৰ্মেল যোনটো টাইপ চি আমাৰ মোবাইলত চ' অন্য দিনৰ নিচিনা যোনটো খাওঁ মই বৌদি হোটেলত গৈ আছোঁ গণেশগুৰি প্ৰায় মই ইয়াতে খাওঁ আৰু ভাল লাগে অলপ চাফ চিকুণ হাইজেনিক আৰু মানে ৰেটটো ঠিক ঠাক আৰু গাহৰি নাপায়তো বেলেগ কথা বাৰু যোনদিনা ধৰক গাহৰি চৰি খাব ইচ্ছা যায় তেতিয়াহ'লে আৰু বেলেগ এখন হোটেল বিচাৰোঁ মানে চ' বাকী গাইজ বেলেগ কথা নকওঁ আৰু চিধা ভাতটো খাওঁ আৰু অনা দিওঁ মুঠতে 14% মান ৰাখিম কাৰণ ঘৰৰ আশে পাশে থাকিমতো সেই হিচাপত 3-4% ঘৰ গৈ পাম তেতিয়ালৈকে 14% ৰাখি বাকী যিমান যি হয় আৰ্নিং চব দেখা হ'ব সিমানেই মাৰিম চাওঁ বাৰু আজি কিমান হয় আৰ্নিং আপোনালোকে বডি হোটেলত ভাত খাই লোকেশ্যনটো চাই লয় আগত আছে চিটি চেণ্টাৰ বাওঁফালে এইফালে মই গলিটোত সোমাই গৈ আছোঁ এই গলিটো দলংখন পাব এখন এই দলঙৰ এইফালে সোমাই যায় এই তাতে এটা মন্দিৰ দেখা হৈছে মন্দিৰটোৰ কাষেৰে এটা ৰাস্তা আছে এইটো বহুতখন দেখা হৈছে না বৰ্তমান ৰাইট চাইডে সোমাই যাব এই গাড়ীখন যে ওলাই আহিছে সোমাই এই 2 নম্বৰ বিল্ডিংটো দেখাই দি আছোঁ আজি পুৰা একদম মন্দিৰ গেট এটাৰ অপজিটত এইটো বডি হোটেল মই এটা গাড়ীখন ৰখাই দিওঁ প্ৰায় যদি দুপৰীয়া আহোঁ মই ইয়াতে দেখাই পাব মোক যদি ধৰক ভাত চাত খাব আহোঁ সেইটোতে খাবাই আহোঁ মানে যে ধৰক ওচৰে পাজৰে থাকে লগ চগ পাম আৰু আপোনালোক মেছেজ এটা কৰি দিব হোৱাটছএপত আছোঁ বুলিকে ওলাই আহিম লগ চগ পাম অলপ ভাল লাগিব বোলো ভাতটো খাই লওঁ ইমান দিনে ৰাখি আছিলোঁ এই ভাত খাব যাওঁতে গাইছ চাবিটো ইয়াৰ পৰা ওলালোঁ ওলাই গেলাক চি ওলাই গ'ল ইয়াৰ পৰা এই ইয়াৰ পৰা চি গ'ল এই লৈ গ'ল খালী খালী লাগব এতিয়া কিবা এটা ভাল লাগি আছিল এইটো থাকাতে নহ'লে কিবা এটা আঠা লগাই দিব লাগিব এতিয়া স্পাইডাৰমেন আৰু গাইছ সদায় ক'ৰবাত গ'লে হেণ্ডেল সদায় লক কৰিহে যাব চাবি দি কাৰণ আজিকালি ক'ত কি আছে আকৌ ক'ব নোৱাৰে সদায় ছেফটি ফাৰ্ষ্ট অলপ সময়ৰ কাৰণে যদি পিছলৈকে পস্তাব লগা হয় লাভ নাই তাতকৈ বেটাৰ আছে এই তলত মালটো যে আছে লকটো কৰি যাব গাইজ ৱেলকাম বেক মানে আৰু মোৰ পজিশ্যনত মোবাইলকেইটা ক'ত এই পকেট গেলে ইমান চেপন বনাই ওলাবাই দিগদাৰ এতিয়া আকৌ হৈ যাম মোটামুটি 2:50 মানত গৈছিলোঁ নেকি 15 মিনিটত খোৱা আহি গ'ল ফটাফট হৈ যাওঁ অনলাইন মানে ৰখি থাকিব সময় নাই যিহেতু আছে 56% ফকাছ ভাড়া লাগিছে গাইছ জ্যোতি নগৰ হ'ব অন কৰি দিয়া লাগিলে কহাই লাগে ভাড়া মানে এনেই ফ্ল' কলেজৰ কাষত হোষ্টেল ৰোড ওলামি চেষ্টা দি দিওঁ টাইম হৈছে 3:05 56% 59 মই এইটো বৰ্তমান 100% খাই চালা ইমান মোৰ দিন দুপৰাই বেছি কথা নকওঁ আৰু উঠাওঁ এতিয়া আৰু উঠা নমাই আৰু আহিছে মটো কি লাখ বাচি গ'ল চব পাই গ'লে 122 টকা এনেই ফ্ল' কলেজৰ কাষৰ পৰা আৰু জলদি আহি যাব চ' এইটো আনিলোঁ ৰেপিডতে এতিয়া লগা নাই বাৰু এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মোটামুটি 410-20 টকা মানত এটা একচেপ্ট কৰিলোঁ আগতে ওচৰতে আছে গণেশ মন্দিৰৰ বঢ়িয়া এটা দি দিওঁ অনামিকা খাৰে আছে জুবিনদাৰ গান মনত পৰি গৈছে য়েছ বোলে ভাত খোৱাৰ পৰা মোটামুটি চাওক 3 ঘণ্টামান হৈছে চাগে 6টা 1 হৈছে এইটো 6টা 1 বেটাৰী আছে 26% এই মৰণ নোহোৱা ফকাছ কোনফালেদি দেখা পাম এফালেও দেখা নাপায় এফালে চাওক গাইছ 26% আজি গাইছ এই প্লাষ্টিকটো যদি মই কালিলৈকে লগাব নোৱাৰোঁ মোৰ নাম চেঞ্জ কৰি দিম গাইছ এই প্লাষ্টিকটো বিৰাট জ্বালা দি আছে প্লাষ্টিকটো নহ'লে ফকাছৰ প্ৰব্লেম কিবাৰ প্ৰব্লেম এয়া চাওক গাইছ 101 কিলোমিটাৰ চলালোঁ এতিয়ালৈকে ইয়াতে মোটামুটি আছে 46 মান এইফালে আছে 26 মই ৰাতিপুৱা ওলাইছিলোঁ 10:40 হৈছিলে চাগে 10:40 পৰা 2:45 মানত বন্ধ কৰিছিলোঁ তাৰপিছত আকৌ 3:05 মানৰ পৰা আকৌ এতিয়া 6টা হৈছে মানে 3 ঘণ্টা ইফালে
ৰাতিপুৱা আছিল মোটামুটি 4 ঘণ্টা, তো 3.5 7 ঘণ্টা। এই পৰত নফকাছ। তো লাষ্ট ভাড়াটো পালোঁ 88। এই কালেক্ট 5 ষ্টাৰ। মোৰ ভাড়া কামিং বৰ্তমান আৰ্নিং হৈছে 958। আৰু ইফালে আছে মোটামুটি ক'ত গণেশগুৰি আছে, ক'ত গান্ধী বস্তি বাইলেন নাম্বাৰ 2। মেছেজ এটা দি থৈ দিওঁ আগতে, ফোন নম্বৰ আছে নেকি চাই লওঁ। নাম্বাৰ নাই। ইয়াত আছে 648, মানে 650 ধৰি লওক। আৰু ইয়াত আছে 958। আছে 15 মোটামুটি, মানে 1600 টকা এতিয়ালৈকে হ'ল গাইজ। 1600 টকা হ'ল মোটামুটি 7 ঘণ্টাত। মোটামুটি 1750 হ'ব লাগিছিল, কিন্তু 150 টকাৰ এতিয়ালৈকে ডিফাৰেঞ্চ আছে। মেছেজ দি দিছে য়েছ বুলি, অ'কে বুলি দি দিওঁ। য়েছ কাম চোন বোলে, অ'কে। উবেৰ বন্ধ কৰি ৰাখিছোঁ। উবেৰটো দেখাই পাইছে কিমান আৰ্নিং চলি আছে উবেৰত, সেইকাৰণে বাদ দিছোঁ উবেৰ মাৰা। হায়েষ্ট আৰ্নিং চাওক, ইয়াতে আছে 958, ইফালে আছে 648। কেইটা ট্ৰিপ মাৰিলেও দেখাই দিব, 9টা ট্ৰিপ ইয়াতে 8টা ট্ৰিপ। এই 8 ঘণ্টা মাৰি তাৰে পিছত লগ পাই আছোঁ। 1 hour later. অ' গাইছ, বঢ়িয়াকৈ মাত দিলোঁ। এতিয়া মুঠতে চাৰ্জ মোৰ হাতত কম আছে। এতিয়া আছে মোৰ হাতত 16%। টাইম হৈছে 7:02। এতিয়ালৈকে চলালোঁ 112। আৰু ৰেঞ্জ আছে ক'ত, ৰেঞ্জ আছে গাইছ 26 কিলোমিটাৰ, 28 কিলোমিটাৰ। মানে একবাৰ গাড়ী বাহিৰত ওলাওঁ আৰু একবাৰ ভিতৰত আহোঁ। যাব লগা ক'তো নাই গাইছ, ক'ত যাম বাহিৰত ওলাই, খাব লগা একো নাই, ক'ত যাম খাবা। মুঠতে কাম আছে গাড়ীত, যিহেতু গাড়ীতে থাকি থাকোঁ। এতিয়া আছোঁ বৰ্তমান গান্ধী মণ্ডপ যোৱা ৰাস্তাৰ কাষত, মানে ইফালে উঠি গ'লে গান্ধী মণ্ডপৰ ফালে। ভাড়া এটা পাইছি গাইছ। ক'ৰ ভাড়া? মণিৰাম দেৱান। আউনি মণিৰাম নাযাওঁ, মানে কথা হ'ল মোৰ চাৰ্জ কম আছে, 16% আছে। 16%ত এতিয়া মই যাব লাগে ঘৰ, তাৰপিছত এটা ভাড়াও মাৰিব লাগে। আৰ্নিং দেখুৱাই আছোঁ গাইছ আপোনালোকক। ইয়াত আছে 648, মোটামুটি 650 ধৰি লওক। আৰু ইয়াত আছে 1227। 600, 1200, 1800, লগতে 27 আৰু এইফালে 50 টকা। এই ধৰক মোটামুটি 1875 টকামান ধৰি লওক, মোটামুটি 8 ঘণ্টাত। এনেই মই আগতে 8 ঘণ্টাত মই 2000মান মাৰি দিওঁ বিন্দাছ। এই আৰু এতিয়া 130 টকা এটা মোৰ মাইনাছ হৈ আছে। হ'ব বাৰু, কথা নাই, মাজে মাজে ইফাল সিফাল হয়। পাঁচ ভাড়া পালোঁ 125। ভালে মাৰিছোঁ, ৰেপিডত ভালে মাৰিছোঁ, চাই লওক। আগতেতো মোৰ উবেৰত বেছি টকা আছিল, আজিকালি ৰেপিডত বেছি হয়। মানে ৰেপিডত অলপমান বেটাৰ হৈছে বুকিংছৰ, আৰু উবেৰতকৈ বহুত বেটাৰ হৈছে। আৰু এতিয়া চাওঁ, এটা যদি ভাড়া লাগে ভাল, নহ'লে আৰু ঘৰৰ ফালে আগমন হৈ থাকে। এই এনেকৈ উল্টা পুল্টাই লাগি আছে তেতিয়াৰ পৰা। নেযাওঁ, মোক ঘৰৰ ভাড়া ডেষ্টিনেশ্যন ভাড়া, মানে উবেৰত মাৰি থৈছোঁ ডেষ্টিনেশ্যন। ৰেপিডত মাৰা নাই বাৰু, ভাড়া নালাগিবও পাৰে, মানে সেইটো হিচাপতে ৰেপিডৰ পৰা ভাড়া দিয়েতো। চ' মাৰি থোৱা নাই, এটা চাই কেনে এটা হিচাপত ধৰক এইখিনি ওচৰে পাজৰে হ'লেও মানে মাৰি দিম আৰু। সেইকাৰণে চাই আছোঁ, ৰখি আছোঁ বাৰু। অলপ তলফালে নামি যাম এতিয়া, মানে তলফালে মানে এনেকৈ তলফালে নামি যাম আৰু। এইফালে গাইছ বেটাৰী মৰবা ওলাইছে 20% মোবাইলৰ। তাৰে পিছত ইয়াৰো মৰবা ওলাইছে বেটাৰী 16%, মানে ইয়াক লগাই দিছোঁ চাৰ্জত। সুন্দৰপুৰ একচেপ্ট বহুত ভাবা চিন্তা কৰাৰ পিছতে একচেপ্ট হৈছে। বা আচৰিত। আছে ইস্কন মন্দিৰ, দুটা কি ধুনীয়া ধুনীয়া মজা মজা ভাড়া লাগিছিল, কিন্তু নাই, কেঞ্চেল মাৰি দিছে। এইটো হাৰি ল'ৰা, চাওঁ ৰ'ব নাম্বাৰ আছে নেকি। এই বঢ়িয়া পাৰ্চনেল নাম্বাৰ আছে, 1 ছেকেণ্ড ৰ'ব, ফোন আহিছে গাইজ। কনফাৰ্ম হৈ গৈছে, ভাড়া আছে, ফটাফট মাৰি দিওঁ। যাব সুন্দৰপুৰ, বঢ়িয়া একদম জাগাৰ ভাড়া। ইয়াৰ কাম ফিনিছ। আহি পালোঁ বাল্টি লৈ গাইছ, আহি পালোঁ ঘৰ। মানে কি ক'ম, লাষ্ট ভাড়াটো মাৰি আহি পালোঁ, দি দিছোঁ এতিয়া চাৰ্জত, কানেকশ্যন কৰি দিছোঁ। বেটাৰী দেখাই আছোঁ কিমান আছে মোৰ। সেই লাষ্ট ভাড়াটো মাৰি এটা বস্তু লবাই গ'লোঁ, সেইটো উঠাই কিনে চাওঁ ৰ'ব, 8%। এতিয়া চাৰ্জিঙত দি দিছোঁ। আৰু টাইম হৈছে গাইছ মোটামুটি, মোবাইলটো ক'ত, টাইম হৈছে 8:22।
এটা চাৰ্জত দি দিছোঁ 2 ঘণ্টা 40 মিনিট দেখাই আছে মোটামুটি আৰু কমব বাৰু এই আধা ঘণ্টামান হ'ব তাতকৈ কম নহয় ইমান হ'ব আন্ধাৰত একো দেখাই পোৱা নাই মই বাইক চাইক ধুনীয়াকৈ এই গাইছ এটা কথা ক'ব পাৰিছিলোঁ বাইকৰ নাম্বাৰ প্লেট আহি গৈছে মোৰ বাইকৰ নাম্বাৰ প্লেট গাইছ GN 6978 মানে একে চিৰিয়েলি দি দিব লাগিছিল 6789 এনেকুৱা মানে এটা চিৰিয়েলি দি দিব লাগিছিল ইমানকৈ উল্টা পাকাই দিছে মোক নাজানো সেনেকৈ দিলে মোৰ মানে একদম VIP নাম্বাৰ হৈ গ'ল হয় বাকী মাদাৰে এনেকৈ পূৰা ঢাকি চাকি থৈ দিছে নহ'লে মানে নিয়ৰ চিয়ৰ পৰেতো এইখনকতো ঢাকিব নোৱাৰি আছে এইটো কথা হ'ল চাৰ্জত দি দিছোঁ চাওঁ ৰ'ব কিমান আহে আছে 236 লাষ্ট 236 নকমে আৰু মানে চাওক আগতে লগা আছিলে মোটামুটি 3 ঘণ্টাৰ পৰা 4 ঘণ্টা চাৰ্জ এতিয়া লগা হৈ আছে মোটামুটি 2 ঘণ্টা 40 মিনিট ধৰি লওক চ' টাইমটোও কমি আছে সেইকাৰণে মানে মাইলেজটো কমি গৈছে আৰু বাকী থৈ দিলোঁ এনেকৈ এতিয়া আজিৰ সমাপ্ত ইয়াতে লাষ্ট ভাড়াটো পালোঁ গাইছ 125 টকামান পালোঁ নেকি চবকেইটা মোবাইলৰে বেটাৰী মৰমৰ অৱস্থা হেডটোতো মৰিলে এইটো আধা 8% হৈ গৈছে ইয়াৰ আছে মোটামুটি 20% অলপ চাৰ্জ দিয়াৰ কাৰণে বাকী আইফোনটোৰো আছে মোটামুটি 14 না 15% কিবা এটা আছে ভিডিঅ' কৰিলে মানে যিহে বেটাৰী খায় আৰ্নিং দেখাই আছোঁ ৰ'ব একবাৰ কিলোমিটাৰ আজি কিলোমিটাৰ কিমান টোটেল চলিছে সেইটো দেখাই দি আছোঁ এই মোবাইলতে থাক চাবি ক'ত বঢ়িয়া এইটো কৰি দিম এতিয়া অন এনেকৈ চাব নোৱাৰে গাইছ চাৰ্জটো যেতিয়া অফ কৰিম আৰু সেই মালটো যেতিয়া ওলাম তেতিয়াই দেখা হ'ব ৰ'ব একবাৰ দেখাই দি আছোঁ এইটো বন্ধ কৰি কেনে চাবিটো কৰিলোঁ অফ মোবাইলটো থৈছোঁ তাত একবাৰ আপোনালোকক দেখাবৰ কাৰণে এইটো বন্ধ কৰি দিওঁ এনেকৈ জুই মাৰি দিছে একদম তাতে এই মালটো নোলালেকি নেদেখাব এই আৰু এই মালটো ওলালে সদায় সাৱধান গাইছ এনেকৈ নোলাব সদায় এনেকৈ ওলাব তেতিয়া ভাল থাকিব এইবিলাক হয় ট্ৰিক মানে সেই চাৰ্জিং পইণ্টটো বেয়া হৈ যাব নহ'লে এতিয়া মই দেখাই আছোঁ আপোনালোকক কিমান চাৰ্জ হ'ল 9% চাৰ্জ হৈছে চলাইছোঁ 123 কিলোমিটাৰ এয়াই আৰু আছিল আজিৰ দিনটোৰ ট্ৰিপৰ কিলোমিটাৰ কিমান চলিলে চাৰ্জত আকৌ লগাই দিওঁ কণ্টিনিউ কৰি দিওঁ ৰঙা মেটাৰী ছিগনেল মাৰি দিছে গাইছ ইচ্ছাটো নাছিল মোৰ 2% মানে 3% ধৰি লওক 11%লৈকে মানে আনিম বুলি ভাবিছিলোঁ ঘৰত নহ'ল আৰ্নিং দেখাই আছোঁ ৰ'ব আগতে চাৰ্জটো লগাই লওঁ আৰ্নিং হৈছে লাষ্ট ভাড়াটো 120 টকা টোটেল হৈছে ইয়াতে 1347 ৰেপিডত আৰু উবেৰত এই মৰব আৰু মোবাইল 1347 আৰু এইফালে আছে মোটামুটি 648 তাৰপিছত মানে 2000 গাইছ বঢ়িয়া আজি মজাকৈ 2000 টকা মাৰি দিলোঁ নহ'ব বুলি ভাবিছিলোঁ কিন্তু হৈ গ'ল আৰু এতিয়া আজিৰ দিনটো সমাপ্ত কৰাৰ আগতে মোক ঘৰখন একবাৰ দেখাওঁ আপোনালোক মানে ৰুমটো তাৰে আগতে মালটো ওলাই লওঁ মস্ত ভাৰী বলক এতিয়া এনেকৈ দাঙি ৰাস্তাৰ পৰা আনিছিলোঁ মই এনেকৈ দাঙি এতিয়া ঘৰতো সোমাব লাগিব তো আহি পালোঁ ৰুম এয়া হৈছে ৰুম পূৰাই ক্লিয়াৰ মানে মিস্ত্ৰীৰ কাম ক্লিয়াৰ মোৰ কাম বাকী আছে আৰু এইটো মানে কি হৈছিলে মিস্ত্ৰীয়ে মানে অলপ সৰুকৈ বনাই দিছিলে এইখিনিমান এতিয়া ইয়াক আকৌ ভাঙি কেনে নতুনকৈ ইয়াক ডাঙৰকৈ বনোৱা গৈছে অলপ আগতে আছিলে 1.5 ফুটৰ এই ৰাউণ্ডটো পূৰা ইয়াক কৰা গৈছে এতিয়া 2 ফিট মানে পূৰা একদম এনেকৈ চালে 2 ফিট বাকী সেইটো আছে 3 ফিট নহ'লে 3.5 ফিট কিবা এটা আছিল পাহৰিলোঁ চ' এতিয়া ইয়াক পুটি কৰা যাব সেইটোৰ কাৰণে অনা গৈছে ইয়াক এইটো হয় মানে এইটো ষ্টাৰ প্ৰিমিয়ামৰ হয় ৱাল প্ৰটেক্ট এক্ৰিলিক ৱাল পুটি মানে এইটো লিকুইড হয় আৰু ইয়াত মানে কি থাকে এইটো ৱাল পুটি এণ্ড প্ৰাইমাৰ ইয়াত দেখা পাইছে ন এইটো মানে কি হয় পুটিটোত মানে অলৰেডি প্ৰাইমাৰ মিলোৱাই থাকে আৰু সেইকাৰণে এই পুটিটো মানে বহুত বছৰ থাকে সেনেকৈ বেয়াও নহয় আৰু এইটো স্পেচিয়েলি মানে কি হয় এই চিলিংবিলাকৰ কাৰণে লগোৱা যায় ৱালে চলেও মাৰিব পাৰে কিন্তু চিলিঙৰ ফল চিলিঙৰ কাৰণে এইটো মানে এই পুটিটো বেষ্ট এইটো হ'ল ৱালত মাৰিম গোটেইখিনি এইবিলাক ৱালে চলে গোটেই আৰু এইফালে আনি থৈ দিয়া আছে গ্ৰিল
ইয়াতে লগোৱা যাব 3টা পাল্লাৰ 3টা গ্ৰিল। এতিয়া কালি এইবিলাক বস্তুৰ লগত লগ পাম আৰু কালিৰ পৰা কাম আৰম্ভ হ'ব। মই নিজৰ ঘৰত মানে নিজে কৰিম চবখিনি। এইবিলাক চব কাম হৈ গ'ল। লাইট ইত্যাদি লাইট যিমান আছে চব ফিটিং নিজে কৰিম। এটা এটাকৈ প্ৰচেছখিনি গোটেইখিনি দেখাম। এটা ৰুমৰ ঘৰত কিমানখিনি কি খৰচা হয় গোটেইখিনি আপোনালোকে আন্দাজা ল'ব পাৰিব। চব বলক কালি ৰাতিপুৱা লগ পাই আছোঁ। আজিৰ দিনটো বঢ়িয়া গ'ল একদম ফিনফিনীয়া। বহুত দিনৰ পৰা 2000 টকা এটা আৰ্নিং কৰিছোঁ। আকৌ সোমবাৰে যাম ইনকামত।